দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত যুৱনগৰ আঞ্চলিক সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সাধাৰণ সভাত উপস্থিত থাকে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লিখন খাটনিয়াৰ আৰু লগতে উপস্থিত থাকে লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়াসকল। উক্ত সাধাৰণ সভাত যুৱনগৰ আঞ্চলিক সমিতিখন গঠন কৰা হয়। লগতে যুৱনগৰ আঞ্চলিকৰ প্ৰাক্তন সভাপতিয়ে উক্ত সভাখনৰ সভাপতিত্ব কৰে। দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লিখন খাটনিয়াৰ আৰু লখিমপুৰ জিলা সমিতিৰ উপস্থিতিত যুৱনগৰ আঞ্চলিকখন গঠন কৰা হয়। যুৱনগৰ আঞ্চলিক সমিতিৰ নৱ সভাপতি হিচাপে নিৰ্বাচিত কৰে খাইৰুল ইছলামক, উপসভাপতি আজগৰ আলী মনোৱাৰ হুছেইন, কাৰ্যকৰী সভাপতি হাফিজ উদ্দিন, সাধাৰণ সম্পাদক আমিৰ হামজা আৰু নুৰ আলমক নিৰ্বাচিত কৰে। সাংগঠনিক সম্পাদক হিচাপে সাদ্দাম হুছেইনক নিৰ্বাচিত কৰে আৰু প্ৰচাৰ সম্পাদক হিচাপে বাছিৰ উদ্দিন, সাংস্কৃতিক সম্পাদক শ্বাহজালাল আদি কৰি টোটেল ৩২জনীয়া কমিটি গঠন কৰে। দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সাধাৰণ সভাত নিৰ্বাচিত সভাপতি খাইৰুল ইছলাম, উপসভাপতি আজগৰ আলী মনোৱাৰ হুছেইন।